বিকাশ ব্লগাৰ নতুন এটা ব্লগিং ভিডিঅ'লৈ আপোনালোকে স্বাগতম জনাইছোঁ। আজি হৈছে গৰু বিহু। মই অসমবাসী ৰাইজক বহাগ বিহুত এটা ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। যিহেতু আমাৰ মাজত জুবিন দা নাই, সেইকাৰণে বহাগ বিহু অলপ আধৰুৱা হৈ আছে। প্ৰথমবাৰ জুবিনবিহীন ৰঙালী বিহু। ইমান এটা এক্সাইটেড নহয় আমি। বৰ্তমান আমি যাই আছোঁ গৰু বিহুৰ দিনা। আমাৰ মন্দিৰৰ ওচৰতে আম এটা লাগি আছে। গোটেইকেইটা চলি আহি পাইছোঁ। আম খাবৰ কাৰণে যাম। আজি স্পেচিয়েল আম খোৱা ব্লগ হ'ব। গৰু বিহুৰ দিনা চাই থাকিব। ইফালে ঘৰৰ পৰা ইণ্ট্ৰটো দি লৈছোঁ খালৰ ওপৰত। আম চাম খাই দিনৰ পৰিৱেশটো কি কৰোঁ কি নকৰোঁ আজিৰ ভিডিঅ'টো দেখুৱাম। আৰু এই খালৰ ওপৰত আহি কেনে ব্লগিং ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ। ৰাতিপুৱাৰ ভাগত গা ধোৱা বা ধৰতে এনেকুৱা পৰিৱেশ লৈ আহিব নোৱাৰিলোঁ। গৰু আম পাৰা জেগা লাগি ইফালে আছে কাকু ভাই ৰুখো যাৰা এক চাবাল পুছনা থা তুমকো। ৱাহ ইফালে চাওক। বিহুৰ শুভেচ্ছা দিয়ে সকলোকে মোৰ ফালৰ পৰা আমাৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা, গৰুৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। গৰু বিহুৰ দিনা আমি ক'ত যাই আছোঁ? আমি আম খাব যাই আছোঁ। আৰু গৰু বিহুৰ স্পেচিয়েল দেখাব লগা একোৱে নাই। আৰু যিহেতু আমাৰ এইবাৰ জুবিন দা নাই, জুবিনবিহীন প্ৰথমটো ৰঙালী বিহু। ফুল এক্সাইটেড নহয়, কিন্তু অলপ বিহু হিচাপেতো বিহুৰ নিয়মখিনি পালিবই লাগিব নেকি? আৰু এইফালে আছে কাকু ভাই। আমি সৰুতে যেতিয়া আমাৰ ঘৰত গৰু আছিল, তেতিয়া আমি এটা সেই এতিয়া ইনষ্টাত ট্ৰেণ্ডিং চলি আছে। সেইটো হৈছে কি লাও খোৱা বেঙেনা খা নেকি? লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপে আৰু তই হ'লি বৰ গৰু। এইবিলাক কৈ কেনে আমি টাইম স্পেণ্ড কৰিছিলোঁ সৰুতে। ইফালে আমাৰ গৰু নাই, কিন্তু পথত অজস্ৰ গৰু, বহুতকেইটা গৰু আছে। কিন্তু আমাৰ ঘৰত আজি গৰু নাই বা কাকুহঁতৰ ঘৰত গৰু নাই। গৰু বিহুৰ দিনা গৰু থাকিলে ৰাতিপুৱাৰ ভাগত সেইটো ফুটেজ আপোনালোকক দেখুৱালোঁ হয়। এতিয়া মাজৰ আলিয়ে মই বকি যাই আছোঁ আমৰ তললৈ। এনেকুৱা ব্লগিং ভিডিঅ' বা ব্লগাৰবিলাক থাকিলে আম খোৱা পৰিৱেশটো দেখুৱাওঁ, গৃহস্থ অলপ গালি খাওঁ, সেয়াই আৰু বেলেগ একো নাই। এইফালে মন্দিৰৰ ওচৰ, এইফালে আগে যাই আছে ভৰত, পিকু, কাকু, গোটেই মন্দিৰৰ গেট আহি পালোঁ গাইছে। মজা পাৰাৰ পৰা গৈ আছোঁ আম পাৰিবৰ কাৰণে। আৰু এইটো হৈছে আমাৰ ৰাজহুৱা মন্দিৰটো চাইডেদি আহিছোঁ। सामने अच्छे से मंदिर की इधर बैठ के मैंगो खा लिया। अभी हम घर जाने वाले हैं। तो जिस मैंगो हमने खाया है वो मैंगो बहुत अच्छा है, बहुत टेंगा है, लेकिन खाना तो पड़ेगा भाई। वीडियो करने के लिए टाइम नहीं मिला। मैंगो तो हमने पकड़ के हमने खा लिया। अभी हम घर जाने वाले हैं। আৰু গাইজ বৰ্তমান মামাহঁতৰ ঘৰৰ পৰা ওলাই দিছোঁ। আমি যিহেতু মামাহঁতৰ ঘৰত ষ্টক আছিলে, আইতাহঁত যাব। ইফালে আছে গোটেই বস্তুখিনি। ইফালে আইতা ওলাইছে। এইটো হৈছে মামাহঁতৰ ঘৰ। ইফালে বাবলিয়ে চাহ বনাই আছে। সেই চেতুকা কোৱাৰ কাৰণে আনিছে নেকি? হে অন কেমেৰা ধৰা বস্তু। সেই আইনুহঁত ক'ত? ময়ে ছিঙি দিছোঁ। ব্লগিং ভিডিঅ' দেখাব কৈ আছিল। আমি যাম মন্দিৰত, নৱগ্ৰহ মন্দিৰ। ইফালে মাথাউৰি ৰখি আছে গাড়ী। ইফালে আইতাও ৰেডি। ইফালে গাইছ বাবলু যা হৈ আছে। যাবি না যা বোলে চব হাগা হৈছে, হাগুৰা। এই যোৱাকালিৰ পৰা হাগি আছে গাইছ, সেইকাৰণে এক যাব মানা দিবি মামি। আৰু গাইজ বৰ্তমান আহি পালোঁ নৱগ্ৰহ মন্দিৰ। ইয়াতে আহি কেনে চাকি তাকি দি ল'লোঁ। দি লৈ কেনে ফটেজটো বনাইছোঁ। ইফালে আছে নৱগ্ৰহ মন্দিৰৰ ভিতৰৰ ভাগ। বেছি মানুহ হৈছে। আৰু ইফালে আছে আমাৰ লগত সৰু কি ইয়াতে কিবা এটা কৈ দিয়া। ইফালে আছে হনুমান মন্দিৰ। আৰু ইফালে এইখন মেইন গেট বনাই আছে। আৰু ইফালে হৈছে নৱগ্ৰহ মন্দিৰৰ ভিতৰৰ ভাগ। আৰু ইফালে চাউণ্ড কিবা কিবি ভক্তিমূলক গান বজি আছে কাৰণে আপোনালোকক ভইচ অভাৰ দিব নোৱাৰিম, কাৰণটো হ'ল কপিৰাইট লাগিব। আৰু ইফালে এইটো হৈছে বাহিৰৰ পৰিৱেশটো। ইয়াতে আমি 3-4 মাহ মান আগত আহিছিলোঁ। এইখন গেট বনাই আছে।
আৰু ভিতৰত এইটো হৈছে মেইন মণিকূটটো আৰু সেৱা কৰি উঠি আপোনালোক লগ পাই আছোঁ। এইটো হৈছে মেইন মন্দিৰটো। আশা কৰিলোঁ যিহেতু 9টা গ্ৰহ ইয়াতে আছে, সেইকাৰণে নৱগ্ৰহ বুধ শুক্ৰ শনি সূৰ্য গোটেইখিনি আছে। ত' শনিবাৰে ইয়াতে বহুতখিনিয়ে মানুহ হয়। আমি আশা কৰিলোঁ এতিয়া বাহিৰৰ পৰিৱেশটো দেখুৱাম। ত' এতিয়া ভিতৰৰ ফুটেজখিনি লৈ লৈছোঁ, যিটো মিউজিক বাজি আছে কপিল লাগবোৰ ইফালে সৰু ৰখি আছে। ইফালে আপোনালোকে আহিলে ভৰি হাত ধুব পাৰিব। ইফালে এইটো হৈছে মেইন মন্দিৰৰ মণিকূট। বৰ্তমান আমি নাৰিকলি মন্দিৰৰ পৰা আৰু গাইজ বৰ্তমান আমি নৱগ্ৰহ মন্দিৰৰ পৰা আহিলোঁ ইভিনিং টাইমত, যিটো আজি গৰু বিহু। গৰুকুটিত আহিলোঁ। ত' গৰু বিহুৰ দিনা ত' আপোনালোকক দেখুৱাম বুলি আহিলোঁ ইভিনিং টাইমত। আমাৰ লগৰ গোটেইকেইটা আহিছে। ত' ইফালে মই গাড়ী চলাই আছোঁ আৰু ইফালে গৰুকুটি কৃষি প্ৰকল্পৰ পামে আৰু যিটো মানে 3 মাহমান আগত মই আৰু নৱ ভাই আহি কেনে পাৰ্মিশ্যন লৈ ভিডিঅ' বনাইছিলোঁ আৰু গৰুবিলাক দেখুৱাইছিলোঁ আপোনালোকক। আৰু যিহেতু আজি গৰু বিহু, গতিকে আমি ভাবিলোঁ যে গৰু বিহু যিহেতু, গতিকে আমি গৰুকুটিৰ পৰাই আহোঁ। চ' বিকাশ আৰু মোৰ প্লেনিং আছিল। তাৰপাছত আমি বাকীকেইটাকো ক'লোঁ, তেনেকৈ চবে ভাবিলে যে ফুৰি আহোঁ। গতিকে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। এতিয়া মানে লালুৱাত মানে আগে যাই আছে, যিহেতু অলপ স্পৰ্টছ বাইক অলপ বেছি যোৱা যায় আৰু ইয়াৰখনটো স্কুটিয়ে। ত' আমি স্কুটি লৈ আহিছিলোঁ, স্কুটি লৈ এবাৰো আহিলোঁ আৰু গৰু বিহুৰ স্পেচিয়েলি গৰুকুটিৰ পৰিৱেশটো দেখুৱাম। এতিয়া গেটত এণ্ট্ৰি কৰি ল'ব লাগিব, তাৰপিছতহে আমাক যাব। কিন্তু সিহঁত আগে গ'লে কিন্তু এণ্ট্ৰি কৰা নাই নেকি? কৰা নাই। ত' দলং পাৰ হৈ কেনে আহি পালোঁ আৰু একদম মানে ধুনীয়া এটা প্লেচত আহিছোঁ। চ' গোটেইখিনিয়ে ফটো উঠি আছে। গোটেই চাৰু চাইড মানে মাকৈ খেতি। চ' ইফালে আপোনালোকে আহিলে ইভিনিং টাইমত চ' মাকৈ খেতি দেখা পাব, চ' কৃষি প্ৰকল্প দেখা পাব, দলং দেখা পাব। চ' আগতে আহি কেনে মই ভিডিঅ' বনাইছোঁ, যিহেতু নৱগ্ৰহ মন্দিৰ আৰু ইফালে যিহেতু আজি গৰু বিহু স্পেচিয়েল মানে গৰুকুটিত আহি কেনে অলপ টাইম স্পেণ্ড কৰিলোঁ লগৰকেইটাৰ লগত। বিহু বুলি বিশেষ একো নাই, চ' সেইকাৰণে আমি গোটেইকেইটা সৰহকৈ ওলাই আহিলোঁ। আৰু ইফালে গোটেই বন আৰু এই সেউজীয়া বনৰ মাজত চ' গোটেইখিনিয়ে ফটো শ্বুট কৰি আছে। গোটেইকেইটাই ছ'চিয়েল মিডিয়াত আপলোড কৰিব। ইফালে গোটেই মাকৈ খেতি। ভাই কেনেকুৱা লাগিছে? বহুত ধুনীয়া জেগা, পিচফুল জেগা আৰু মাকৈ খেতি চাৰিওফালে। আৰু আমি ভাবিছিলোঁ ছানছেটটো চাম বুলি, চ' ফটো এটা মাৰি মই আহিছোঁ। আৰু ইফালে গোটেইকেইটা কামে ব্যস্ত হৈ আছে। ঐ এইটো চশমা কাৰ? মই পিন্ধো ৰ। এইফালে গোটেই মাকৈ খেতি গাইছোঁ। ইয়াতে আহিলে গোটেই মাকৈ খেতি দেখা পাব। আৰু ইয়াতে মানে কি হয়, এইটো চৰকাৰী সেই মাটি। চ' ইয়াতে এনেই পৰিণত চৰমতে চশমাযোৰ লৈ লৈছোঁ, মানে এইটো পিন্ধি লৈ মানে মই ফটো শ্বুট কৰিম, দুটা ফটো উঠিম আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ফটো এটা প্ৰেংক কৰিছিলোঁ, মই এটা প্ৰেংক কৰিছিলোঁ, ইয়াৰ চশমাযোৰ ভাঙা বুলি। ফটো উঠাই আছোঁ, মোক এখনো ফটো উঠাব। আমিতো আমাৰ লাষ্টত উঠিম। আমিতো চবতে কি কবি সিহঁতক ধৰিলে আমি উঠবহে নাপাম। বেয়া লাগছে, মোৰ এখনো ফটো নাই। মই আহিলোঁ পেন লগা হ'ল, এতিয়া পেন খুলি আছে। সৌৰভ ভাইয়ে মেৰা পেন, মোৰ পেনটো খুলি ল'লা আৰু পেনটো মানে খুলি কেনে সি পিন্ধি এতিয়া ফটো শ্বুট কৰিবহি। এইফালে আছে ভাস্কৰ। কি ক'বা বিহুৰ? বিহু গাইজ, অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে। একচুৱেলি এতিয়াহে প্ৰকৃতিৰ মতে এতিয়াহে নতুন বছৰ আৰম্ভ। য়েছ ব্ৰ'। আমি অসমীয়াৰ মতে চলিব লাগিব লাহে লাহে। দে ফটাফট কৰ, স্পৰ্টিংটো মোক লাগব। ডাইৰেক্ট ইউটিউবত যাব, ডাইৰেক্ট ৰ ফটেজ। ই মানে কেছটো কি হ'ল, ইয়াৰ পেণ্টটো মানে সৰুভাৱে পিন্ধিলে মানে ফটো উঠাৰ কাৰণে। সৰহকৈ দেখো চিনাজো সোমাল বে। হা? নাই সোমোৱা মই
বিকাশ ব্লগাৰক দেখা কাপোৰ সলনি বেয়া হৈ যাব এটাই যাব কি মাৰ খাবি ফটোশ্বুট ভাল লাগিছে কিন্তু দেই ফটোশ্বুট চোৱা মানুহ চাওক এইবিলাক ফটো চেলিব্ৰিটিৰ নিচিনাকৈ দেখক বিকাশক চেলিব্ৰিটিৰ নিচিনা চাওক চবে খেলি ধৰিছে চাওক हम तो छोटे लोग हैं हम तो सिर्फ वीडियो ही बना सकते এইবিলাক ফটোগ্ৰাফাৰ এয়া আমাৰ বিকাশ দা ইউটিউবাৰ মাননীয় ইউটিউবাৰ দেখক চাওক চাওক সেই অলপ বেছি হাত মেলিছে নেকি এয়াই আছিল ফটোগ্ৰাফাৰ আমাৰ আজিৰ মডেল এখেতে আছিলে আমাৰ বিকাশ অভিদা চোলা বিকাশ দাৰ আজি বিকাশ দা শুনিতে অলপ খং কৰিছিল এইটো লোকেশ্যন আহিবৰ কাৰণে পটকা সুধ পোৱা নাছিল 2 মিনিটমান স্থলপুৰৰ পৰা ফুৰি আহি কেনে আহিলো মানে মামাহঁতৰ ঘৰত যিহেতু ৰাতি ভাত খোৱাকৈ মাতিছিল আৰু মামাহঁতৰ ঘৰৰ দূৰমুখতে এখন দোকান আছিল তাতে এখন চাই আছিলোঁ আমি মানে মাজে সময়ে আহোঁ আৰু গধূলি সময়ত মানে আমি ইয়াতে অলপ ৰেষ্ট লওঁ মামাহঁতৰ মামীয়ে মজাকৈ ভাত বনাই আছে অলপ সময় বাহিৰত ওলাই আহিছোঁ আৰু ইফালে সৰু ঘুমাই আছে চাঙত জুবিন দাৰ লাগি মনত পৰিছে নেকি জুবিন দাৰ লাগি মনত পৰিছে গাইছ ইফালে এখন দোকান আৰু এইফালে সৰু বিহুৰ গিফ্ট দিলোঁ চিপ দুটা বিহু বুলি মোৰ ফালৰ পৰা মামাহঁতত যাই কিনে লগ পাই আছে ভাত বনাই আছে আমি অলপ বাহিৰত আৰু এইফালে এইটো টাইগাৰ মামাহঁতৰ ঘৰত যেই সোমালোঁ চাঙৰ পৰা সৰু এটাক বিদায় দি কেনে চ' মোবাইলত চাৰ্জ নাছিল চ' সেইকাৰণে ভিডিঅ' কৰিব নহ'ল চ' আপোনালোকে বেয়া নাপাব এতিয়া বৰ্তমান আহি পালোঁ ঘৰ গৰুসুতিৰ পৰা আহিলোঁ নৱগ্ৰহৰ পৰা আহি কেনে গৰুসুতিত গ'লোঁ তাৰ পৰা আহি মামাহঁতৰ ঘৰত গ'লোঁ যাই আহিলোঁ আজি গৰু বিহুৰ দিনা গৰুসুতি থৈ মামাহঁতৰ ঘৰ চ' এইখিনি ঘূৰিলোঁ চ' আপোনালোকক দেখুৱালোঁ খোৱাৰ সময়ত চ' আমকুটা বাছাচৰ সেইখিনি সময়ত চ' মোবাইলটো উলিয়াব নহ'ল যিহেতু বহুত দিন লং ব্লগত চ' জড়িত নাছিলোঁ সেইকাৰণে 2-এটা ক্লিপ মিছ হৈ গৈছে চ' নেক্সটটোৰ পৰা ভাল কৰিবৰ কাৰণে ট্ৰাই কৰিম চ' আজিৰ ভিডিঅ'টো ইমানে আছিল যদি লগ পাম তেতিয়াহ'লে বাই চ' এতিয়া সময় হৈছে 10টা 10:30 বাজিল মামাহঁতৰ ঘৰৰ পৰা আহি চ' অহাকালি ৰাতিপুৱাৰ ভাগত লগ পাই আছোঁ নেক্সটটো ব্লগত চ' বাই বাই